গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত আজিলৈকে যিমানখিনি পৰীক্ষা অনুষ্ঠিত হৈ গৈছে সেই পৰীক্ষাসমূহত ইংলিছৰ যিমানখিনি কুৱেশ্যন আহিছিল সেই কুৱেশ্যনখিনিৰ আধাৰত এই ই বুকখন প্ৰস্তুত কৰা হৈছে য'ত আছে টোটেল 1500 প্লাছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আৰু আগন্তুক যি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাত এই ই বুকখনে বিশেষভাৱে সহায় কৰিব আপোনালোকক যি 50 মাৰ্কৰ কুৱেশ্যন আহিব ইংলিছৰ ছেকশ্যনৰ পৰা সেই 50 ভিতৰত আপোনালোকে প্ৰায়ভাগ নম্বৰে আপোনালোকে এটেম্প কৰিবলৈ এই ই বুকখনে আপোনালোকক বিশেষভাৱে সহায় কৰিব কাৰণ কেৱল মাত্ৰ গ্ৰামাৰ পঢ়ি গ'লে নহ'ব কাৰণ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনো কৰি যাব লাগিব আপোনালোকে গোটেইখিনি প্ৰেক্টিছ তেতিয়াহে আপোনালোকে সুফল পাবলৈ সক্ষম হ'ব গতিকে ই বুকখন পাৰ্চেছ কৰিবলৈ আপোনালোকে এতিয়া তলত ডেছক্ৰিপশ্যনত লিংক পাই যাব তাতকৈ ই বুকখন পাৰ্চেছ কৰিব পাৰিব দাম হৈছে মাত্ৰ 149 ৰুপিজ আৰু ই বুকখনত টোটেল 1500 প্লাছ PYQ আছে আৰু টোটেল 53খন পেপাৰ আলোচনা কৰা হৈছে উইথ আনচাৰ্ছ এণ্ড এক্সপ্লেনেশ্যন গতিকে আমি এই ই বুকখনৰ আজি 6 নম্বৰটি পাৰ্ট আলোচনা কৰিম পাৰ্চেছ কৰিবলৈ হ'লে আপোনালোকে তলত ডেছক্ৰিপশ্যনত লিংক পাই যাব গতিকে আমাৰ আজি যোনখন ই বুকখন আছে তাৰ 6 নম্বৰটি পাৰ্ট আলোচনা কৰিছোঁ প্ৰথমতে কি দিছে চুজ দ্য কাৰেক্ট এণ্টনিমছৰ কথা সুধিছে ইন দ্য ৱৰ্ডছ ইন বল্ড ইন দ্য ফলোয়িং চেণ্টেঞ্চেছ গতিকে তলত যিমানখিনি দিয়া আছে বল্ড আখৰত তাৰ এণ্টনিমছসমূহ দিছে অৰ্থাৎ বিপৰীত শব্দ গতিকে হাই শব্দটোৰ বিপৰীতটো আমি যদি চাওঁ কি হ'ব সেইটো হ'ব স্মল অৰ্থাৎ ল' তেনেদৰে কুৱেশ্যন নম্বৰ 2 I am living for উল্টাটো কি হ'ব coming from অপশ্যন বি তাৰপিছত হৈছে taking a piece of chalk মানে টেকিং শব্দটো উল্টাটো কি টেকিং শব্দৰ এণ্টনিম হৈছে কি গিভিং গতিকে গিভিং ক'ত আছে ইয়াত অপশ্যন এ তাৰপিছত তেনেকে টু আৰ্ণ কুৱেশ্যন নম্বৰ 4 ইয়াত দেখিছে টু আৰ্ণ সুধিছে টু আৰ্ণৰ উল্টাটো কি কুৱেশ্যন নম্বৰ 4 টু আৰ্ণৰ উল্টাটো হৈছে টু স্পেণ্ড অপশ্যন চি তেনেকে ইট ৱাজ মিডনাইটৰ উল্টাটো কি হ'ব মিডনাইটৰ উল্টাটো সদায় হ'ব আৰ্লি ইন দ্য মৰ্ণিং ঠিক আছে তাৰপিছত হৈছে উইথড্ৰল of the state or any large group of the country or federation which of the following terms best describe the meaning of the given sentence তো এইটো যদি হয় তো ইয়াৰ মিনিংটো কি হ'ব ইয়াৰ হ'ব সেক্সেশ্যন ঠিক আছে তো সেক্সেশ্যন মানে কি টু এক্ট অফ উইথড্ৰয়িং ফ্ৰম ফেডাৰেশ্যন অৰ কাণ্ট্ৰি ঠিক আছে যেতিয়া মানে এখন ষ্টেটে এটা ফেডাৰেশ্যনৰ পৰা নিজকে ছেপাৰেট কৰি দিয়ে ঠিক আছে তেতিয়া সেইটোক কি বুলি কোৱা হয় সেক্সেশ্যন বুলি কোৱা হয় তেনেদৰে কুৱেশ্যন নম্বৰ 7 এ গ্ৰুপ অফ ক্ৰ'জ মানে কাউৰীৰ জাকক কি বুলি কোৱা হয় কাউৰীৰ জাকক কি বুলি কোৱা হয় ফ্লক বুলি কোৱা হয় গতিকে অপশ্যন নম্বৰ ডি ফ্লক তেনেকৈ কুৱেশ্যন নম্বৰ 8 দ্য এক্সপ্ৰেছন ৱাটাৰ আণ্ডাৰ ব্ৰিজ ৰিফাৰ্ছ টু ৱাটাৰ আণ্ডাৰ ব্ৰিজ মানে কি বুজায় ৱাটাৰ আণ্ডাৰ ব্ৰিজ মানে হৈছে যোনটো পাষ্ট কিছুমান ইভেণ্ট যোনটো এতিয়া বৰ্তমান সময়ত ইম্পৰ্টেণ্ট নহয় মানে ঠিক আছে তো সেইটোৱে তো কুৱেশ্যন নম্বৰ 8ৰ আনচাৰ হ'ব অপশ্যন নম্বৰ বি পাষ্ট ইভেণ্টছ আৰ ন' লংগাৰ ইম্পৰ্টেণ্ট কষ্ট হিম হিজ আৰ্মছ এণ্ড লেগ তো ইয়াৰ মিনিংটো কি হ'ব তো ইয়াত কৈছে যে অৰুণ কুৱেশ্যন নম্বৰ 9 ঠিক আছে অৰুণ told his friend প্ৰণয় that setting up a medical clinic will cost him his arm and leg তো কি কৈছে what does he mean by expression cost him his arms and leg cost him his arms and leg ইয়াৰ অৰ্থটো হৈছে বহুত মানে খৰচ হোৱা মানে বহুত এক্সপেঞ্চিভ গতিকে ইয়াৰ আনচাৰ হ'ব অপশ্যন নম্বৰ ডি অপশ্যন নম্বৰ বি এক্সপেঞ্চিভ ঠিক আছে তাৰপিছত হৈ গৈছে চুজ দ্য কাৰেক্ট স্পেলিং গিভেন ৱৰ্ডছ
ইয়াত স্পেলিংখিনি ক'ব বাচিব দিছে, ডাইৰেক্ট স্পেলিংটো কৈ দিছোঁ। ইয়াত হ'ব অপশ্যন নাম্বাৰ এ, এইটো কাৰেক্ট স্পেলিং হৈ আছে, বাকীকেইটা স্পেলিং ভুল আছে। অকেজন, অকেজনৰ মিনিংটো কৈছে কিবা এটা অকেজন আৰু, ঠিক আছে, কিবা এটা উৎসৱ, ইভেণ্টছ, এইটো অকেজন বুলি কোৱা হয়। তাৰপিছতে হৈছে ইয়াত আপোনালোকে যদি 11 নম্বৰটো চাই, ইয়াৰ যোনটো অপশ্যন চি সেইটো কাৰেক্ট আছে, প্লে ৰাইট। তেনেকৈ কুৱেশ্যন নাম্বাৰ 12ত যদি আমি চাওঁ তেতিয়াহ'লে কোনটো কাৰেক্ট স্পেলিং আছে, সেইটো হৈছে বি, ইনকনভেনিয়েঞ্চ, ঠিক আছে। তাৰপিছত কুৱেশ্যন নাম্বাৰ 13ত যদি কাৰেক্ট আমি চাব যাওঁ তেতিয়াহ'লে কোনটো আছে, কুৱেশ্যন নাম্বাৰ 13ত কাৰেক্ট আছে অপশ্যন নাম্বাৰ বি, একুইণ্টেঞ্চ, ঠিক আছে। তেনেকৈ কুৱেশ্যন নাম্বাৰ 14ৰ কোনটো ৱৰ্ড কাৰেক্ট আছে স্পেলিং, সেইটো হৈছে অপশ্যন নাম্বাৰ এ, ব্ৰেগুইল, ঠিক আছে। তাৰপিছত কুৱেশ্যন নাম্বাৰ 15ত আছে কোনটো কাৰেক্ট, সেইটো আছে অপশ্যন নাম্বাৰ এ, গেৰেণ্টি। তো তেনেদৰে 16ৰ পৰা 20লৈকে কি সুধিছে, 16ৰ পৰা 20লৈকে সুধিছে চুজ দ্য কাৰেক্ট চিননিমছ অফ দ্য গিভেন ৱৰ্ডছ, মানে ছেম শব্দ, সমাৰ্থক শব্দ। গতিকে এক্সপঞ্জ, এক্সপঞ্জ ইয়াৰ ছেম মিনিং কি, ইয়াৰ হৈছে মিনিংটো হৈছে ৰিমুভ, আঁতৰাই দিয়া, ঠিক আছে। এক্সপঞ্জ মিনিং টু ইৰেজ অৰ ৰিমুভ কমপ্লিটলি। তাৰপিছত ভিণ্ডিকেট, কুৱেশ্যন নম্বৰ 17, ভিণ্ডিকেট, ইয়াৰ ছেম ৱৰ্ডছ থকা ৱৰ্ডটো হৈছে, ছেম মিনিং থকা ৱৰ্ডছ হৈছে এবজল্ভ, ঠিক আছে। এবজল্ভৰ মিনিংটো, ভিণ্ডিকেটৰ মিনিংটো কি হৈছে, টু ক্লিয়াৰ ফ্ৰম ব্লেম অৰ ছাছপিচিয়ন, ঠিক আছে। তো ভিণ্ডিকেটৰ মিনিংটো হৈছে টু ক্লিয়াৰ ফ্ৰম ব্লেম অৰ ছাছপিচিয়ন, গতিকে ইয়াৰ সমাৰ্থক শব্দ হ'ব এবজল্ভ। তেনেকৈ ৰিকেপিটুলেট, ৰিকেপিটুলেটৰ ইয়াৰ যোনটো ছেম শব্দ এইটো হ'ব ছামাৰাইজড, অপশ্যন নম্বৰ এ। ৰিকেপিটুলেট মানে হৈছে মানে ব্ৰিফলি ছামাৰাইজ কৰা, ঠিক আছে, মানে যোনটো মেইন পইণ্টছসমূহ আকৌ উলিয়াই অনা, ৰিকেপিটুলেট মানে, ঠিক আছে। ৰিকেপিটুলেটৰ ছেম শব্দ হৈছে, মিনিং থকা ইয়াত শব্দ হৈছে ছামাৰাইজ কৰা। তাৰপিছত হৈছে যোনটো লিখা আছে কি, প্ৰগনষ্টিকেশ্যন, প্ৰগনষ্টিকেশ্যনৰ যোনটো ছেম মিনিং থকা ৱৰ্ড হৈছে প্ৰেডিকশ্যন। প্ৰগনষ্টিকেশ্যনৰ মানে কি কৰে, এইটোক ফৰকাষ্টিং অৰ প্ৰেডিক্টিং ফিউচাৰ ইভেণ্টছ, ঠিক আছে। প্ৰেডিক্টিং ফিউচাৰ ইভেণ্টছটোক কোৱা হয় প্ৰগনষ্টিকেশ্যন। তাৰপিছত হৈছে এবৰ্ট, এবৰ্ট মানে ইয়াৰ মিনিংটো হৈছে এৰুৱাই দিয়া, ঠিক আছে, তাৰমানে কি, তো টাৰ্মিনেট কৰা। গতিকে টাৰ্মিনেট, অপশ্যন নাম্বাৰ বি ইজ কাৰেক্ট। গতিকে এইখন আছিল 6 নম্বৰ পাৰ্টটো আজিৰ। গতিকে ইয়াৰ আনচাৰসমূহ আপোনালোকে ই বুকখনত পাই যাব ধুনীয়াকৈ, উইথ এক্সপ্লেনেশ্যন দিয়া আছে সকলোখিনি। গতিকে ই বুকখন পাৰ্চেছ কৰিবলৈ হ'লে আপোনালোকে এতিয়াই গৈ ডেছক্ৰিপশ্যনত গৈ লিংকত গৈ আপোনালোকে আমাৰ ৱেবছাইটত ভিজিট কৰিব, আৰু তাতে আপোনালোকে ই বুকখন পাৰ্চেছ কৰিব পাৰিব। দাম মাত্ৰ হৈছে 149 ৰুপিজ, আৰু আপোনালোকে পৰীক্ষাটো পাছ কৰিবলৈ এই ই বুকখন অতি গুৰুত্বপূৰ্ণ আপোনালোকৰ বাবে। গতিকে আজিয়ে গৈ পাৰ্চেছ কৰক। ধন্যবাদ।